Hello everyone, Polly পাকঘৰৰ আজি ৰেচিপি হ'ল ইজি পিজি আৰু টেষ্টি অমলেটৰ ৰেচিপি। তাৰ বাবে দুটা আলুৰ বাকলি গুচাই পিহি ল'লোঁ পিহনাৰ সহায়ত। এতিয়া এখন পেনত তেল গৰম কৰিলোঁ। পিহি থোৱা আলুখিনি পেনত গোলকৈ দি দিলোঁ। নিমখ আৰু জালুক গুড়িও দিলোঁ। ঢাকোনাৰে ঢাকি দিলোঁ 4 মিনিট সময়ৰ বাবে। এইফালে দুটা ডিম ভাঙি নিমখ আৰু জালুক গুড়ি দি ভালদৰে ফেটি ল'লোঁ। 4 মিনিট হৈ গ'ল। এটা চাইজে সিজি যোৱাত আলুখিনি ইটো চাইডলৈ লুটিয়াই দিলোঁ। আকৌ 4 মিনিট সময়ৰ বাবে ঢাকোন দি ঢাকি থলোঁ আলুখিনি ভালদৰে সিজিবৰ বাবে। ইটো চাইডেও সিজাত আকৌ এবাৰ লুটিয়াই তাত ফেটি থোৱা ডিম দুটা ঢালি দিলোঁ। ঢাকোনাৰে ঢাকি দিয়াত অমলেটটো সিজি আহিল। চীজ পিহি দিলোঁ। এতিয়া আকৌ এবাৰ ঢাকি দিয়াত চীজখিনি মেল্ট হৈ গ'ল আৰু অৰিগেনো স্প্ৰিংকল কৰি দিলোঁ। আমলেট ৰেডি হৈ গ'ল। সহজ আৰু টেষ্টি আমলেটৰ এটা সাধাৰণ ৰেচিপি। এবাৰ বনাই চাব দেই। শেষত ধনিয়া দি স্প্ৰিংকল কৰিলোঁ। বাই বাই।